মানে এনেকুৱা পেটত এনেকুৱা ছাইডত বিষ অনুভৱ হয়। বিষ মানে ভালকৈ বিষ অনুভৱ হয়। কিজানি কিডনীটোত কিবা হৈছে নেকি বাৰু। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। বেমাৰে একেবাৰে পিছেই নেৰা হ'লচোন। হয়তো বেছিদিন জীয়াই নাথাকিম যেনে পাওঁ। খোৱা বোৱাটো বাৰু অকণমান কৰিব পাৰিছোঁ, তথাপিতো অপাৰেশ্যন কৰাৰ পিছৰ পৰাই মানে কি হৈ গ'ল ক'ব নোৱাৰোঁ। মানে দেহাটো একেবাৰে বেয়া হৈ গ'ল। স্কিনবিলাকো বহুত মানে কিবা নিচিনা হৈ গৈছে। এইটো অপাৰেশ্যন কৰিলে আচলতে এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক হয়ে বুলি কয়। হ'লেও মানে ইমান বেছি প্ৰব্লেম মোৰ গাতহে দেখা পাইছোঁ যেন লাগিছে। মানে এতিয়া ধৰক খোজকাঢ়িব পৰাটো ভালকৈ হৈ গ'ল। এতিয়া ইতিমধ্যে এমাহ হৈ গ'ল অপাৰেশ্যন কৰা, কিন্তু খোজকাঢ়ি অলপ দূৰ যোৱাৰ পাছতে এনেকুৱা ছাইডত মানে এনেকুৱা পেটত এনেকুৱা ছাইডত বিষ অনুভৱ হয়। বিষ মানে ভালকৈ বিষ অনুভৱ হয়। কিজানি কিডনীটোত কিবা হৈছে নেকি বাৰু, তেনেকুৱা নিচিনা লাগে। আৰু ধৰক যিকোনো বস্তু খাওঁতে অলপ মানে খোৱাৰ উঠাৰ পাছত অলপ ইয়াত পেটত বিষ হয়, বিষ এটা অনুভৱ কৰোঁ। বিষ হয় মানে ভালকৈ বিষ হয়। ঠাণ্ডা পানী বেছিকৈ ব্যৱহাৰ কৰিব নোৱাৰোঁ, গৰম পানী ব্যৱহাৰ কৰিবলগীয়া হয়। এতিয়া মানে গাও ঠাণ্ডা পানীয়ে ধুব নোৱাৰোঁ, এনেকুৱা এটা প্ৰব্লেম হৈ গৈছে মোৰ অপাৰেশ্যন কৰা পিছৰ পৰা দেই। মই অপাৰেশ্যন নকৰা আগত যিমানেই ঠাণ্ডা দিন নাহক, কিন্তু মই ঠাণ্ডা পানীয়ে গা ধুওঁ। মই গৰম পানী বৰকৈ ব্যৱহাৰ নকৰোঁ। খাওঁ, গৰম পানী খাওঁ, কিন্তু গা পা ধোৱা মেলা সেইবিলাক মই গৰম পানী ব্যৱহাৰ নকৰোঁ। এতিয়া মানে অপাৰেশ্যন কৰাৰ পিছৰ পৰা কি হ'ল, ঠাণ্ডা পানীয়ে গা ধুব নোৱাৰোঁ। গৰম পানী লাগেই, গা ধুবলৈ গৰম পানী লাগে, খাবলৈ গৰম পানী লাগে। ঠাণ্ডা পানী ব্যৱহাৰ কৰিব নোৱাৰা নিচিনা হ'লোঁ। ঠাণ্ডা পানী ব্যৱহাৰ কৰিলে গা মূৰ যদি ধুই দিওঁ নহয় একদম জ্বৰ উঠি আহে। আকৌ কঁপি কঁপি জ্বৰ উঠি মানে মেলেৰিয়া জ্বৰ হোৱা নিচিনাকৈ জ্বৰ উঠে, আকৌ তেনেকৈ শুই থাকিবলগীয়া নিচিনা হয়। মানে মানুহজনী দেহাটো একেবাৰে কিবাৰ নিচিনা হৈ গৈছে, মানে উপায় নাইকিয়া নিচিনা হৈছে। ডক্টৰৰ ওচৰলৈ অৱশ্যে যোৱা নাই, যাব লাগিব। পইচা কেইটকামানৰ অকণমান কম হৈ আছে। ডক্টৰৰ ওচৰলৈ গ'লেতো নহ'ব ন, হাততো 2 টকা লাগেই। সেইবাবে উপায় নাই আৰু যাম অহা সপ্তাহমানত। যিজন ডক্টৰক মই দেখাইছিলোঁ সেইজন ডক্টৰক আচলতে বৃহস্পতিবাৰে বা শনিবাৰে পোৱা যায়। অন্যবাৰ তেওঁ থাকে, সদায়ে থাকে, কিন্তু মেডিকেলত তেওঁ নাচায়। তেওঁ যেতিয়া বৃহস্পতিবাৰে অকল শনিবাৰেহে পেচেণ্ট চায়, বাকীবিলাক বাৰত তেওঁ বৰকৈ পেচেণ্ট নাচায়। সেইকাৰণে মানে যোৱা হোৱা নাই। এতিয়া বহুত দেৰি মই থিয় হৈ থাকিব নোৱাৰোঁ, বহুত দেৰি মই বহি থাকিব নোৱাৰোঁ, তেনেকুৱা নিচিনা। বহুত মানে 20 মিনিটমান যদি একেৰাহে বহি থাকোঁ, বহি থাকি আহি মানে চিধা শুই দিব লাগিব, নহ'লে মানে মই উশাহ ল'ব নোৱাৰোঁ। মানে ইমানেই প্ৰব্লেম হৈ গৈছে মোৰ, মানে মই মানে ক'বলৈ বাকী নাইকিয়া হৈছে। আচলতে এই ভিডিঅ'বিলাক এইকাৰণে বনাইছোঁ যে মোক কেতিয়াৰ পৰা কি হৈছিলে, বা মই নোহোৱাৰ পিছতো যাতে ঘৰৰ মানুহখিনিয়ে যাতে চাব পাৰে মোৰ কি হৈছিলে, কোনটো সময়ত মোৰ কি হৈছিলে, কেনেকুৱা ধৰণৰ মোৰ অসুখ হৈছিলে। সেইখিনি কাৰণে এই ভিডিঅ'বিলাক বনাই সাঁচি ৰাখিছোঁ। আপোনালোকে নাভাবিব যে অকল ভিউচৰ কাৰণে এনেধৰণৰ ভিডিঅ'বিলাক বনাই থাকে, তেনেকুৱা কথা নহয়। আচলতে কিছুমান বেমাৰ আজাৰৰ আচলতে কি, বেমাৰ আজাৰ মানুহে লুকাই থ'ব নাপায়। বেমাৰ হ'লে লুকাই থ'লে কি হয়, নিজলৈ বেয়া। যদি শ্বেয়াৰ কৰা যায় কাৰোবাৰ আগত বেমাৰ হ'লে, কোনোবাই যদি অসমীয়া দৰৱ জানে বা কিবা ভাল ডক্টৰ কোনোবাই পাইছে লগ, তেওঁলোকৰ লগত এনেকুৱা প্ৰব্লেম হৈছিলে, ধৰক তেওঁলোকেও কেনেকৈ আৰোগ্য হৈছিলে, সেইখিনি বিচাৰি, মানে সেইখিনি সহায় বিচাৰি এই কিছুমান ভিডিঅ' প্ৰস্তুত কৰিছোঁ আৰু আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিছোঁ। আপোনালোকৰ যদি এনেধৰণৰ অপাৰেশ্যন কৰিলে, গ'ল্ড ব্লাডাৰ বা এপেণ্ডিক্স অপাৰেশ্যন কৰাৰ পিছত এনেধৰণৰ প্ৰব্লেমবিলাক হৈছিলে নেকি? এতিয়া মানে কি হৈছে, মোৰ মানে ইমানো বেছি বয়স হোৱা নাই ন, একেবাৰে বুঢ়ী হৈ যোৱা নাই, কিন্তু এনেকুৱা ধৰণৰ মানে প্ৰব্লেম হ'ব বুলি মই ভবা নাছিলোঁ। যদি ভাবিলোঁহেঁতেন, জানিলোঁহেঁতেন এনেকুৱা ধৰণৰ অপাৰেশ্যন কৰাৰ পাছত এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাকে দেখা দিয়ে, তেতিয়া মই হয়তো অপাৰেশ্যনে নকৰিলোঁহেঁতেন, তেনেকৈ থাকিলোঁহেঁতেন। যিদিনা যি থাকিলোঁহেঁতেন তেনেকৈ থাকিলোঁহেঁতেন। এতিয়া অপাৰেশ্যন কৰাৰ পাছতো এতিয়া কি হৈছে, পাথৰ উলিওৱাৰ পাছতো বা সেইটো উঠাই দিয়াৰ পাছতো, গ'ল্ড ব্লাডাৰটো উঠাই দিয়াৰ পাছতো এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক হৈছে যেন বহুত দিন জীয়াই নাথাকিম তেনেকুৱা নিচিনা লাগে। উপায় নাইকিয়া হৈছে। সেইকাৰণে আপোনালোকৰ আগত মানে জনাইছোঁ যে আপোনালোকৰ এনেকুৱাখিনি হৈছিলে নে। এতিয়া পিঠিটো মানে বিষ, এই বাওঁ ছাইডটো বিষ নহয়, মানে
সোঁ ছাইডে অপাৰেশ্যন কৰা হৈছিলে ন, গতিকে সেই সোঁ ছাইডটোৱে মানে বহুত বিষায়, মানে বহুত দূৰ খোজকাঢ়ি যাব নোৱাৰোঁ, বেটেৰী চেটেৰীত গাড়ী মটৰত বৰকৈ উঠিব নোৱাৰোঁ, তেনেকুৱা জোকাৰ খালে মানে বিষে ধৰে, তেনেকুৱাখিনি হয়। একদম স্বাস্থ্যটো দেখিছে নাই কেনেকুৱা হৈ গৈছে, মানে বহুত মোক আগতে যোনে দেখিছে সি মানে ভাবিব, কিন্তু এতিয়া মোৰ অপাৰেশ্যন কৰা পাছৰ পৰা মোৰ বন্ধু বান্ধৱী যিসকল আছে তেওঁলোকে ভাবিছে যে মনুবা এনেকুৱা হৈ গ'ল। আচলতে কি কৰিব, উপায় নাই, মোৰ বেমাৰে এনেকুৱা কৰি পেলাইছে। আচলতে মানুহক যিকোনো বেমাৰ হ'লেই মানুহে বহুত কষ্ট ভুগিব লাগে, বহুত কষ্টত থাকিব লাগে, আৰু সেই বেমাৰবিলাক হ'লে মানুহ বহুত হতি যায়, মানে তেওঁলোকৰ কিবা নিচিনা হৈ যায়, ভাল নালাগে। কিছুমান ধৰক অকলে থাকিলে যাহা তাহা চিন্তা কিছুমান আহি থাকে, তেনেকুৱা নিচিনা। আচলতে মোবাইলটোকে লৈ বিজি হৈ থাকোঁ আৰু বাতৰি চাতৰি চাই থাকোঁ। কেতিয়াবা বাতৰি কোনোবা এটা ভাল লাগে আপোনালোকৰ মাজলৈ, সেই বাতৰিটো আকৌ পুনৰ প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ এৰি দিওঁ। তেনেকৈ ধৰণে মোবাইলটোৰ লগতে বিজি হৈ কিছুমান চিন্তাধাৰা পাহৰি থকাৰ নিচিনাকৈ থাকোঁ। কিন্তু চব সময়তো মোবাইলটো চাই থাকিব নোৱাৰি ন, এটা পটককৈ মানে নেটৰ কথা আছে, নেটটো খতম হৈ যোৱাৰ পাছতনো কি কৰিম, তেনেকুৱা নিচিনা লাগে। গতিকে মানে উপায় নাই আৰু, সেইবাবে আজি মই এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ এৰি দিছোঁ, যাতে আপোনালোকৰ লগত এনেকুৱা অপাৰেশ্যন কৰাৰ পাছত প্ৰব্লেম হৈছিলে যদি কোনোবাই কেনেকৈ আৰোগ্য পাইছিলে মোক অকণমান কমেণ্টত জনাব বুলি আশা ৰাখিলোঁ।